চ' আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ গুৱাহাটীৰ মাজমজিয়াৰ পৰাই। মানে গুৱাহাটীত গৈছিলোঁ অকণমান, মানে আমাৰ ঘৰত আলহী আহিছিলে, বিহাৰৰ পৰা আলহী আহিছিলে। তো তাহাঁতে মানে গুৱাহাটীতে থাকে, কোম্পানীৰ ৰুমত থাকে মানে। তাহাঁতক থ'বলৈ আহিছিলোঁ। আহোঁতে মানে ভাইটি যিহেতু গুৱাহাটীতে থাকে, জানেই চবেও। মানে ভাইটিয়ে মানে ৰুমৰ পৰা ওচৰতে জু-ৰোডতে থাকে মানে তাহাঁতে। সেইটো কাৰণে ভাইটিকো মাতি লৈ থৈছে। ভাইটিৰ লগত মানে তাহাঁতৰ বাইকখন লৈ কিবা মানে কাম অকণমান আছিলে, সেয়া ওলাই আহিলোঁ মই। তাৰপিছত মই ক'লোঁ যে ময়ো যাম ব'ল। তাৰ মানে সি গুৱাহাটীত পিজিত থাকে মানে 2 বছৰ মানে হ'ল, কিন্তু মই আজিলৈকে তাৰ ৰুমটো চাব আহিবৰ কাৰণে মানে টাইম মিলাব পৰা নাই। মানে গুৱাহাটী আহিয়ে থাকোঁ, কিন্তু টাইম মিলাব নোৱাৰোঁ। আজি আহিলোঁ আৰু এইটো দেখিছেনে, এইটো পাৰফিউমৰ বটল। তাৰ মানে ৰুমত আহি দেখিলোঁ মানে ডিজাইনৰ মানে পাৰফিউমৰ বটল। মই এইটো দেখি কিনি ক'লোঁ এইটো কি হয়? সি কৈছে পাৰফিউম হয়। এইবোৰ দেখিছেনে, এইবোৰনো ইমান এইবোৰ দামী পাৰফিউম ৰাখি থৈ দিছে। তাৰমানে পাৰফিউমৰ খুব চখ। তাৰপৰা মোকো এটা দিলে বাৰ্থডে বুলিকে, নতুনে এটা দিলে। মই ক'লোঁ আৰু সস্তাতে মানে কাম নিপটাই দিলে আৰু। তথাপিও ভাল লাগে, পাৰফিউমৰ গোন্ধবোৰ বৰ ভাল লাগে তাৰ। মানে তাৰ কালেকশ্যনবিলাক ভাল পাৰফিউমৰ। তাৰ মানে পাৰফিউমৰ চবৰে বেলেগ চখ থাকে দিয়কচোন। তাৰ মানে পাৰফিউমৰ খুব চখ। তাৰপিছত ATMৰ পৰা অকণ পইচা উঠাই লৈ আকৌ মানে গৈ আছোঁ। তাৰপিছত আমি গুৱাহাটীত মানে বস্তু এটা দেখিলোঁ, মই আৰু ক'ৰবাত দেখিছোঁ। এই বটলবোৰ দেখিছেনে, এনেকুৱা যে ওলমাই থয়, এইটো কিহৰ কাৰণে ওলমাই থয় বাৰু? মই এইটো নাজানো। কোনোবাই যদি জানে প্লিজ ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি জনাই দিবচোন। মই মানে সুধিছোঁ তাহাঁতে কৈছে কিবা বোলে কুকুৰ নোসোমাবৰ কাৰণে নে কি নাজানো, ইমান চিয়ৰ নহয় তাহাঁতেও। এইজন আমাৰ আলহীজন, তাহাঁতৰ সেই ৰুমতে গৈছিলোঁ মানে আমি। মাকো লৈ গৈছিলোঁ। হাজবেণ্ডে যিহেতু পূৰা নাইটত ডিউটি চলি আছে, সি টোপনি মাৰিব নাপালে আমাৰ লগত অহাৰ কাৰণে। মানে তাহাঁতক ক'লোঁ বোলো সি টোপনি মাৰক, আমি ছাতৰ ওপৰতে যাম ব'ল। গোটেই সোপাই ছাতৰ ওপৰত আহি গ'লোগৈ। আহি লৈ কিনি চাব, এয়া দেখিছে ওচৰতে যিহেতু জুটো আছে, জু-ৰোডতে থাকে তাহাঁতে। তো জুৰ পৰা মানে বান্দৰবিলাকে মানে আমাক চাব আহি গ'ল। আমি কৈ আছিলোঁ যে আমি জুত যাম, বান্দৰকেইটাই মানে আমাক চাব আহি গ'ল। আমি কিমান মানে চেলিব্ৰিটি অহা যেন ভাবিছে জানো? বেলেগৰ কাৰণে চেলিব্ৰিটি নহয়, কিন্তু বান্দৰকেইজনৰ কাৰণে চাগে চেলিব্ৰিটি হ'লোঁ। তো তাহাঁতে আমাক চাব আহি গ'ল, মানে কি ক'ব আৰু। দেখিছেনে, এটাই শুই আছে, এটাই ওকণি চাই দি আছে। মানে চকুৰ আগতে মানে এনেকুৱা বান্দৰবোৰ, মানে ভয়ো লাগিছে ছাতৰ ফালে আহোঁতে। বোলো আকৌ বাচ্চা-চাচ্চাবিলাকক ভয় লাগে না বান্দৰবোৰ। মোৰবিলাক মানে ভয় লাগে, কুকুৰ, মেকুৰী, বান্দৰ এইবোৰ মোৰ খুব ভয় লাগে। গুৱাহাটী আহি আছোঁ মানে, তাৰপৰা গুচি আহিলোঁ ভাত পানী খাই, চাহ-তাহ খাই কিনি। ইমান আৰু ভিডিঅ' কৰি থকা নাই আৰু এইকেইদিন বহুত দিন হ'ল ভিডিঅ'বোৰ আপোনালোকক দিবও পৰা নাই। মানে ভিডিঅ'বোৰ ক্লিপবিলাক মোৰ লৈ ৰাখোঁ, কিন্তু এডিটিং কৰোঁতে মানে বহুত লেট হৈ যায়। এইটো কাৰণে মানে দিব মন নাযায় আৰু। আজি এইটো কৰিলোঁ আৰু। তাৰপিছত মাকো যিহেতু লৈ গৈছোঁ, মাক আকৌ জাগিৰোডতে থ'বলৈ আহিলোঁ। ঘৰত থৈ লৈ কিবাকিবি আনিছিলে মায়ে, তো ডিগ্গিৰ পৰা ওলাই দি আছে জঙায়েকে। তাৰপিছত ঘৰত আহি আৰু এই বেঙেনা ফ্ৰাই কৰিলোঁ, আৰু বোলো আলু চাটনি বেঙেনা ফ্ৰাই দি খাম। যিহেতু মানে এনেকৈ বাহিৰে ঘূৰিলে যিহেতু বহুত মাছ মাংস হেভি খোৱা হয় ন, ঘৰত আহি মানে এনেকৈ হালকা খাব মন যায়। খাই দিলোঁ আৰু। তেনেহ'লে লগ পাম আৰু নেক্সট ভিডিঅ'ত আৰু। বাই বাই।